আঞ্চলিক মহাবিদ্যালয়ত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি 2 বছৰমান আগতে ইয়াতে বিজ্ঞান শাখা প্ৰৱৰ্তন হৈছিলে আৰু সুন্দৰকৈ প্ৰায় 15 গৰাকী উচ্চ শিক্ষিত প্ৰবক্তাও ইয়াতে যোগদান কৰিছিলে আৰু প্ৰায় 250তকৈ বেছি ছাত্ৰ ছাত্ৰী আছে বিজ্ঞান শাখাৰ। এওঁলোকে কলেজ কৰ্তৃপক্ষই এওঁলোকে এটা সুন্দৰ 50 লাখ টকা ব্যয় সাপেক্ষে বিজ্ঞান পৰীক্ষাগাৰ এটা নিৰ্মাণ কৰি উলিয়াইছিলে আৰু এইটো মই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই মই নথৈ আনন্দিত, কাৰণ কিয় মই যিহেতু নিজে বিজ্ঞানৰ ছাত্ৰ আছিলোঁ আৰু সেইকাৰণে মই আজি বিজ্ঞানৰ ফেকাল্টি মেম্বাৰসকলক মই আহ্বান জনাইছোঁ যে অকল যে ইয়াতে আমি ছায়েন্স প্ৰৱৰ্তন কৰিছোঁ বা ল'ৰা ছোৱালীসকল যে অকল বিজ্ঞান শাখাত পঢ়িব সেইটোৰ পৰিৱৰ্তে যাতে ডেডিকেটলি যাতে ইয়াৰ পৰা যাতে ভাল বিজ্ঞানৰ ষ্টুডেণ্টৰ ভাল প্ৰডাক্ট যাতে উলিয়াব পাৰে তাৰ কাৰণে নিজৰ অকণমান অতিৰিক্ত সময় ব্যয় কৰি হ'লেও যাতে যিসকলে দুৰ্বল ষ্টুডেণ্টসকলক যাতে আমি সবল কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু মই ভাবোঁ সেইটো তেওঁলোকৰ জীৱনৰ সেইটো ভাল প্ৰশান্তি হ'ব বুলি মই ভাবোঁ। চাকৰি কৰি থকাটো এটা শান্তি, কিন্তু দুৰ্বল ষ্টুডেণ্টক আমি আগুৱাই নিব পৰাটোহে আমাৰ কাৰণে জীৱনৰ কাৰণে প্ৰশান্তি হ'ব। গতিকে মই ফেকাল্টি মেম্বাৰসকলক অধ্যাপক অধ্যাপিকাসকলক শান্তিৰ লগতে প্ৰশান্তিৰ লগতে যাতে সমভাৱে যাতে খোজ দিব পৰা যায় তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত এই মহাবিদ্যালয়খন আগন্তুক দিনত অধিক যাতে আমি যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে মই নিজে প্ৰচেষ্টা চলাম। মই নিজে সৌভাগ্যৱান, কাৰণ কিয় আমাৰ এই ভৱানীপুৰ সৰভোগ সমষ্টিত 6টাকৈ এডুকেশ্যন ইনষ্টিটিউট ইয়াতে আছে আৰু 6টাকৈ এডুকেশ্যন ইনষ্টিটিউট থকা সমষ্টি গুৱাহাটীত বাহিৰে অন্য ঠাইত নাই, কাৰণ কিয় ইয়াতে ভট্টদেৱ বিশ্ববিদ্যালয় হওক, ইয়াতে সৰুপেটা মহাবিদ্যালয় হওক, ভৱানীপুৰ মহাবিদ্যালয় হওক, বৰপেটা ধাউলি মহাবিদ্যালয়, গণেশলাল চৌধুৰী মহাবিদ্যালয়, বৰপেটা সৰভোগৰ বননগৰ মহাবিদ্যালয়, এনেকুৱাকৈ 6টাকৈ এডুকেশ্যন ইনষ্টিটিউট থকা যি এটা এলেকা। গতিকে মই ভাবোঁ যে ভৱানীপুৰ সৰভোগখনক আগন্তুক দিনত আমি যে এডুকেশ্যন হাব হিচাপেও যাতে আমি যাতে সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ওপৰত মই সকলোৰে সহায় সহযোগ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।